মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উচ্ছেদ হ'বই প্ৰতিমাহে উচ্ছেদ হোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ ইমান কলিজা সৰু নহয় ময়ো মাৰ গাখীৰ খাই ডাঙৰ হৈছো উচ্ছেদ চলিবই মই কাৰোলৈকে ভয় নকৰো কোনেও মোক ভয় খুৱাব নোৱাৰিব কেতিয়া ক'ত উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰিছে কেইবাটাও বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ মাজতে বৃহৎ মন্তব্য কৰিছে যেটো ৰাজ্যজুৰি চলি আছে বৃহৎ উচ্ছেদ আৰু ক'ত কেতিয়া কোনখন জিলাত কোনটো অঞ্চলত উচ্ছেদ চলিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত উচ্ছেদ চলি থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে নিৰ্বাচনৰ আগত পিছত সকলো সময়তে উচ্ছেদ চলি থাকিব হয়তো বহুলোকে ভাবিব পাৰে যে নিৰ্বাচনৰ পিছত উচ্ছেদ বন্ধ হৈ যাব কিন্তু নিৰ্বাচনৰ পিছতো উচ্ছেদ চলিয়ে থাকিব ২৬ৰ নিৰ্বাচনৰ পিছত আকৌ আহিব বিজেপি চৰকাৰ আৰু তেতিয়া পুনৰ থাকিব উচ্ছেদ বা উচ্ছেদ নিৰ্বাচনৰ পিছতো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সুবিধা পালে বাংলাদেশীক ধাক্কা মাৰি বাহিৰ কৰি দিয়া হ'ব বাংলাদেশীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ'ব অসমত মই মোৰ কামত অবিচল আৰু অটল এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে উচ্ছেদ হ'বই মোক ভয় খুৱাই লাভ নাই মই কাৰোলৈকে ভয় নকৰো মোৰ ইমান কলিজা সৰু নহয় ২৬ৰ নিৰ্বাচনৰ পিছতো উচ্ছেদ হৈ থাকিব মই মাৰ গাখীৰ খায়ে ডাঙৰ হৈছো গতিকে মই কাৰোলৈকে ভয় নকৰো এনেধৰণৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এনেধৰণৰ কথা ক'লে মই ভয় কেতিয়াও নাখাওঁ কোনো নগা অসমত প্ৰৱেশ কৰা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ সমৰ্থন কৰিছে আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতাৰ অবিহনে উৰিয়ামঘাটত উচ্ছেদ সফল নহলহেঁতেন মুখ্যমন্ত্ৰীগৰাকীয়ে সমৰ্থন কৰিছে কাৰণে এই উচ্ছেদ হৈছে বুলি উল্লেখ কৰিছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ কেতিয়াও কলিজা সৰু বুলি আপোনালোকে নাভাবিব মোৰ কলিজা সৰু নহয় মোক ভয় খুৱাই লাভ নাই মই মোৰ কামত অবিচল আৰু অটল উচ্ছেদ হ'বই মোক ভয় খুৱাব নাহিব আৰু এনেধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটোৱে হৈছে ভুল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যত উচ্ছেদ চলিয়ে থাকিব প্ৰতি মাহে মাহে উচ্ছেদ হ'ব প্ৰতিটো অঞ্চল প্ৰতিখন গাঁও প্ৰতিখন জিলাতে হৈ থাকিব উচ্ছেদ য'ত বাংলাদেশী আছে অবৈধ বাংলাদেশীক মুঠতে আশ্ৰয় দিয়া নহ'ব অসমত ২৬ৰ নিৰ্বাচনৰ পিছত পুনৰ আহিব বিজেপি চৰকাৰ আৰু নিৰ্বাচনৰ পিছতো অব্যাহত থাকিব উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে উচ্ছেদক লৈ কেতিয়াও মোক ভয় খুৱাব নাহিব কোনেও মই ভয় খাম বুলি কেতিয়াও নাভাবিব কাৰণ মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো মই কেতিয়াও ভয় নকৰো মোক ভয় খুৱাবলৈ নাহিব ২৬ৰ নিৰ্বাচনৰ পিছতো বিজেপি চৰকাৰে আহিব আৰু বিজেপি চৰকাৰ আহিলে উচ্ছেদ চলিয়ে থাকিব উচ্ছেদ অব্যাহত থাকিব এতিয়াও উচ্ছেদ আছে নিৰ্বাচনৰ পিছতো উচ্ছেদ থাকিব উচ্ছেদ কেতিয়াও বন্ধ নহয় প্ৰতিখন গাঁও প্ৰতিটো অঞ্চল প্ৰতিটো চুবুৰী প্ৰতিখন জিলাতে উচ্ছেদ হ'ব য'ত বাংলাদেশী আছে মুঠতে বাংলাদেশে ধাক্কা মাৰি খেদি পঠিয়াব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে এতিয়া আৰু বাংলাদেশী কোনো কাৰণতে আশ্ৰয় দিয়া নহ'ব অসমত অসমৰ পৰা যাবই লাগিব বাংলাদেশী ৰাজ্যত উচ্ছেদ হ'বই প্ৰতি মাহে মাহে উচ্ছেদ হ'ব কেতিয়া ক'ত উচ্ছেদ হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোক ভয় খুৱাই কেতিয়াও লাভ নাই মই কেতিয়াও ভয় নাখাওঁ মোৰ কলিজা ইমান সৰু নহয় ময়ো মাৰ গাখীৰ খায়ে ডাঙৰ হৈছো গতিকে মোক কোনেও ভয় খুৱাবলৈ চেষ্টা নকৰিব এতিয়া যেনেকৈ উচ্ছেদ চলি আছে নিৰ্বাচনৰ পিছতো উচ্ছেদ চলি থাকিব কিয়নো ২৬ত বিজেপি চৰকাৰে আহিব আৰু বিজেপি চৰকাৰ আহিলে এনেদৰে উচ্ছেদ চলি থাকিব অবৈধ বাংলাদেশী কোনো কাৰণতে আশ্ৰয় দিয়া নহ'ব অসমত অসম এৰি যাবই লাগিব অবৈধ বাংলাদেশী আৰু মোক যদি কোনোবাই ভয় খুৱাম বুলি ভাবিছে বা কাৰোবাৰ যদি ডাঙৰ ডাঙৰ কথাত মই ভয় খাম বুলি ভাবিছে সেয়া ভুল ভাবিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনেও ভয় খুৱাব নোৱাৰে কাৰো কথাতে মুখ্যমন্ত্ৰীয়ে ভয় নাখায় মুখ্যমন্ত্ৰীৰ কলিজা ইমান সৰু নহয় মুখ্যমন্ত্ৰীয়ে মাৰ গাখীৰ খাই ডাঙৰ হৈছে গতিকে মই কেতিয়াও ভয় নকৰোঁ কাৰো কথালে মই ভয় নকৰোঁ উচ্ছেদ চলিয়ে থাকিব উচ্ছেদ অব্যাহত থাকিব ২৬ৰ নিৰ্বাচনৰ পিছতো উচ্ছেদ চলিয়ে থাকিব যেহেতু ২৬ত বিজেপি চৰকাৰ পুনৰ আহিব আৰু বিজেপি চৰকাৰ আহিলে উচ্ছেদ চলিয়ে থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হ'বই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছো কিয় নগা সোমাব নগা মুখ্য ক'লে নহয় না নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে উলিয়ালে কি লাভ হয়নো
আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় না, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় না, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশে ইয়াৰ পৰা বিদায় দিব। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় না, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশ